বিশ্বৰ আটাইতকৈ ধনী ভিক্ষাৰী কোন আপুনি জানেনে বাৰু? যিগৰাকী ভিক্ষাৰীৰ প্ৰতি মাহৰ উপাৰ্জন ৬০ৰ পৰা ৭৫,০০০ টকা। তেওঁ ভিক্ষা খুজি খুজি ভৰতে গোটালে ৭.৫ কোটি টকাৰ সম্পত্তি। মুম্বাইত আছে বিলাসী অট্টালিকা, তথাপিও ব্যক্তিজন এজন ভিক্ষাৰী। ভিক্ষাৰী বুলি ক'লে আমি কি বুজো? আচলতে ভিক্ষাৰী বুলি ক'লে আমাৰ মনলৈ এনে লোকৰ ধাৰণা আহে যাৰ থাকিবলৈ ঘৰ নাই, কাপোৰ কানি অপৰিষ্কাৰ আৰু আৰ্থিকভাৱে দুৰ্বল হয়। কিন্তু আপুনি বাৰু জানেনে বিশ্বৰ আটাইতকৈ ধনী ভিক্ষাৰী কোন? তেওঁৰ মুঠ সম্পত্তি কিমান? আজি আমি আপোনালোকক জনাম বিশ্বৰ আটাইতকৈ ধনী ভিক্ষাৰী ভৰত জৈনৰ বিষয়ে। মুম্বাইত বাস কৰে বিশ্বৰ আটাইতকৈ ধনী ভিক্ষাৰী ভৰত জৈনে। ভৰত জৈনে মুম্বাইৰ প্ৰায় প্ৰতিটো ৰাস্তাতে ভিক্ষা খোজে। খবৰ অনুসৰি দৰিদ্ৰতাৰ ফলত তেওঁ পঢ়া শুনা নহল। তাৰ পিছতে তেওঁ মুম্বাইত ভিক্ষা খুজিবলৈ আৰম্ভ কৰিলে। বিশ্বৰ আটাইতকৈ ধনী ভিক্ষাৰী ভৰত জৈন বিবাহিত আৰু তেওঁৰ পৰিয়ালত আছে পত্নী, 2টি সন্তান, এজন ভায়েক আৰু পিতৃ। 2টি শিশুৰে পঢ়া শুনা সম্পূৰ্ণ হৈ উঠিছে। এতিয়া জানো আহক কিমান সম্পত্তিৰ মালিক এই ভৰত জৈন। মুম্বাইত বাস কৰে ভৰত জৈনে আৰু তেওঁৰ মুঠ সম্পত্তি ৭.৫ কোটি টকা বুলি কোৱা হয়। তেওঁ ভিক্ষা খুজি প্ৰতিমাহে ৬০ৰ পৰা ৭৫,০০০ টকা উপাৰ্জন কৰে। তেওঁৰ মুম্বাইত ১.২ কোটি টকাৰ 2টা বেডৰুম থকা ফ্লেট আছে। কেৱল এয়াই নহয়, মুম্বাইৰ থানেত 2খন দোকান আছে যাৰ পৰা ৩০,০০০ টকা উপাৰ্জন হয়। ভৰত জৈন ছত্ৰপতি শিৱাজী টাৰ্মিনেন্স আৰু আজাদ মৈদাম এলেকাত ভিক্ষা খোজে। ফালে য'ত মুম্বাইত মানুহে ১২ৰ পৰা ১৪ ঘণ্টা কাম কৰে, তাৰ পিছতো তেওঁলোকে মাহত ৮ৰ পৰা ১০,০০০ টকা উপাৰ্জন কৰে। আনফালে ভৰত জৈনে ইমান সময়তে ২-২,৫০০ টকা উপাৰ্জন কৰে। এতিয়া ভৰত জৈনৰ পৰিয়ালটো আৰ্থিকভাৱে সুখী, কিন্তু তেওঁৰ এতিয়াও ভিক্ষা খুজিয়েই উপাৰ্জন কৰে। তদুপৰি পৰিয়ালৰ লোকে তেওঁক এতিয়া ভিক্ষা খুজিবলৈ বাধা দিয়ে, কিন্তু তেওঁ নামানে। ভৰত জৈনৰ কাহিনী এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াৰ পিছতো তেওঁক এতিয়াও মানুহে চিনি নাপায়, কাৰণ তেওঁৰ অৱস্থা আৰু স্বভাৱ দেখি আজিও তেওঁক মানুহে ভিক্ষাৰী বুলি ভাবে।